এনেকে মন বেয়া কৰি কিয় আছা? ক'ত ওলাই গৈছিলা তুমি? মই অফিচলৈ গৈছিলোঁ। মই জানো নহয়, অফিচ এৰি তুমি থাকিবই নোৱাৰা। যাবা আকৌ তুমি, তোমাৰ সেইটো পজিশ্যনে নাই। কিন্তু তুমি তালৈ যাব পাৰা নহয়। কিন্তু মায়ে ষ্ট্ৰিক্টলি মোক মানাই কৰিছেচোন যাবলৈ। মই আজি চাবলৈ গৈছিলোঁ। গৈ মই কি কথা গম পালোঁ নিজৰে কিবা বিশ্বাসেই হোৱা নাই। ৰাহুল আৰু প্ৰিয়ংকাই একো কাম চিৰিয়াছলি লোৱাই নাই। কেইবাটাও কোম্পানীৰ লগত আমাৰ ডিল কৰা কথা আছিল, চব কেঞ্চেল হ'ল। এনেকৈ আমাৰ কোম্পানী একেবাৰে ডুবি যাব। ভাল এমপ্লয় দুজনমানকো এহেঁতি উলিয়াই দিলে। কিয় উলিয়াই দিলে? কাৰণ তেহেঁতি ইহঁতক ছাজেষ্ট কৰিছিলে এইটো কৰিলে ভাল হ'ব, সেইটো কৰিলে ভাল হ'ব। এহেঁতি ইষ্টাডি দেখুৱাই তেহেঁতকে উলিয়াই দিলে। সিহঁত দুটাৰ নিচিনা এমপ্লয় আমাৰ এই কোম্পানীত এতিয়া কোনোৱেই নাই। নাজানো আৰু কিয় এনেকুৱা কৰি আছে। মোৰ বৰ টেনচন হৈছে বন্দিতা। মায়ে বাৰু মোৰ লগত কিয় এনেকুৱা